নাৰদদেৱেও যি ভাগৱত বা ভগৱন্তৰ চৰণত মতি উপজিছে তাৰ মাধ্যম ৰূপত কাক দেখুৱাইছে সেই সন্তসকলৰ সংগ কাৰণ সন্ত সংগত যেতিয়া এজন ব্যক্তি থাকে আমি নিজকে সম্পূৰ্ণ শুদ্ধ কৰিব নোৱাৰো এইটো সঁচা কথা কিন্তু মানুহ হিচাপত যিখিনি শুদ্ধতাৰ প্ৰয়োজন সেইখিনি স্বাভাৱিকতে কাৰণ নীতি নিয়ম যদি পালন কৰিছো বুলি এজনে পালন কৰে তেতিয়া সেই নীতি নিয়মবিলাক পালন কৰোতে অসুবিধা হয় যে কাৰোবাৰ বাধ্যতাত পৰি যদি নীতি নিয়ম পালন কৰিছে তেতিয়া শ্ৰদ্ধাটো সহজে নোপজে কিন্তু গোটেই জীৱনটোৱে যদি এনেকুৱা শৃংখলাবদ্ধ ৰূপত তেওঁ উদযাপন কৰে তেতিয়া তেওঁ বেলেগকৈ নীতি নিয়ম পালন কৰাৰ প্ৰয়োজন নাই যেনেকে ভাত খাওঁতে লগতে পানী গিলাচ দিয়ে বা পানী গিলাচ খাওঁৱে পানী গিলাচৰ কথা আকৌ বেলেগকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই গতিকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে এটা শৃংখলাবদ্ধ ব্যৱস্থাৰ মাজেৰে যদি তেওঁ জীৱনটো যাপন কৰে তেতিয়া বেলেগকে নীতি নিয়ম পালন কৰিব প্ৰয়োজন নাই কিন্তু ভক্তি মাৰ্গত আমি এই ভক্তিৰ ভাৱটো বৰ্তাই ৰাখিবলৈ হলে পোনপ্ৰথমতে প্ৰয়োজন হয় নিজৰ অহংকাৰ বা কিবা এটা পোৱাৰ ভাৱনাটো পৰিত্যাগ কৰা যিটো দেখুৱাইছে অশ্বত্থামাৰ শিৰোমণি কথা প্ৰসংগৰ অশ্ব শব্দে নিৰুক্তত অহংকাৰকো বুজায় আমি সকলোৱে জানো যে অশ্বত্থামা দ্ৰোণাচাৰ্যৰ পুত্ৰ আছিল নহয়নে যেতিয়া মহাভাৰতৰ যুদ্ধ হৈছিল তেতিয়া অশ্বত্থামা আৰু গুৰু দ্ৰোণে কুৰু বংশৰ হৈ যুঁজ লাগিছিল এতিয়া অশ্বত্থামাই ভাবিলে কি যে দুৰ্যোধনে ইমানখিনি কষ্ট কৰি পেলাই পাণ্ডৱৰ সৈতে যুঁজ লাগিছে মই যদি বোলে পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰি পেলাব পাৰো তেতিয়া দুৰ্যোধনে মোক খুব ভাল পাব আৰু এই কামটো কৰি দিয়াৰ বাবদ কিজানি মোক ধন সোণ যিদৰে বোলে তেওঁ সন্তুষ্ট হৈ কৰ্ণক ৰাজ্যৰ অৰ্ধ অংশ দি দিছিল কিজানি মোকো যদি সিমানখিনি দিয়েই দিয়ে কাৰণ পাণ্ডৱহে শত্ৰু কিন্তু পাণ্ডৱৰ গোটেই বংশটো যদি নষ্ট কৰো দুৰ্যোধনে মোক কিমান ভাল পাব অশ্বত্থামাই ভাবিলে কি নিজৰ প্ৰতিষ্ঠাৰ কথা ধন সম্পত্তি বিত্ত লাভৰ কথা আৰু যেতিয়া ব্যক্তি এজনে কিবা এটা পোৱাৰ ভাৱনাটো মূৰৰ ওপৰত তুলিলে তেতিয়া ব্যক্তিজনক আৰু ধৰ্মৰ কথা কৈ থাকক কাম নিদিয়ে যিটো অশ্বত্থামাৰ ক্ষেত্ৰত হৈছিল ব্ৰাহ্মণ পুত্ৰ গুৰু পুত্ৰ হৈও এই যে পোৱাৰ লালসাটো মূৰৰ ওপৰত তুলি লৈছিল সেইকাৰণে তেওঁ হিতাহিত চিন্তা কৰাৰ ভাৱনা বা সেইটো স্তৰ এৰাই পেলালে বা কি কৰিব লাগে কি কৰিব নোৱাৰিলে সেই সাধাৰণ ন্যূনতম জ্ঞানকণো তেওঁ মগজে ঢুকি নাপালে সেইকাৰণে কি কৰিলে দ্ৰৌপদীৰ শুই থকা 5জন পুত্ৰক শিৰচ্ছেদ কৰি থৈ গুচি আহিলে পাণ্ডৱকটো যুদ্ধত মৰিবই এতিয়া ল'ৰা ছোৱালীকেইটাকো যদি মই মাৰি পেলালো তেতিয়াহ'লে দুৰ্যোধনে মোক খুব ভাল পাব 5জন সন্তানক হত্যা কৰি পেলাই অশ্বত্থামা গৈ দুৰ্যোধনৰ ওপৰত দুৰ্যোধনে ইমান বেয়া আছিল যে যি পাণ্ডৱক বেজিৰ আগত উঠা মাটিকণো নিদু বুলি ক'লে সেই দুৰ্যোধনেও কিন্তু অশ্বত্থামাৰ এই কৰ্মটোৰ কাৰণে অশ্বত্থামাক গালি পাৰিছে মানে ইমানেই বেয়া কৰ্ম নহয়নে শুই থকা নিষ্পাপ 5টি সন্তানক হত্যা কৰি থৈ গুচি আহিলে কিহৰ লোভত দুৰ্যোধনে খুব ভাল পাব ভাল পাই মোক বোলে ধন সোণ সম্পত্তি ৰাজ্য দি দিব এতিয়া দুৰ্যোধনেও সেই অশ্বত্থামাক গালি পাৰিছে গতিকে ভক্তি মাৰ্গত বা আধ্যাত্মিক মাৰ্গতো কিবা এটা যে আমাক পানীকণ কিয় লাগে পিয়াহকণ গুচা পিয়াহটো গুচা বুলিহে নহয়নে কিন্তু গোটেই জীৱনটো পানীকণৰ কাৰণে নহয় ঠিক তেনেদৰে সংসাৰখনত সুখ ভোগৰ যিমানবিলাক মাধ্যম আছে এইটো জীৱনটো পালন কৰিবলৈহে আৰু এইখিনি আপুনি মই নিজৰ কৰ্ম ফল অনুসাৰে প্ৰাপ্ত কৰিম কিন্তু গোটেই জীৱনটো তাৰ কাৰণে নহয় কাৰণ বিষয় ভোগ বুলি কৈ থাকিলেচোন কুকুৰ আৰু গাহৰি বা স্বৰ্গৰ ৰজা ইন্দ্ৰৰ মাজতো বিষয় ভোগৰ ক্ষেত্ৰত বোলে পাৰ্থক্য নাই অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট শুৱে বিষ্ঠা ভুঞ্জিয়া শুকৰো হস্তপুষ্ট ইন্দ্ৰৰ সন্তুষ্টি যেন ৰম্ভাৰ সম্ভোগে শুৱে শুকৰৰো তেন্ন সুখ শুকৰি সম্ভোগে ইন্দ্ৰই স্বৰ্গত অমৃত পান কৰিবলৈ যিটো তৃপ্তি পায় গাহৰিয়ে বিষ্ঠা ভোজন কৰি একেটা তৃপ্তিয়ে পায় এই খোৱাৰ নিমিত্তেই নহয় জীৱনটো ইন্দ্ৰই ৰম্ভাৰ লগত যিটো তৃপ্তি ভোগ কৰি পায় বোলে গাহৰিয়ে শৰীৰতো সেই একেটা সুখেই পোৱা যায় তেতিয়াহ'লে সেইবিলাকৰ কাৰণে জীৱনটো নহয় সেইবিলাক জীৱনটোৰ অংগ হ'ব পাৰে কিন্তু তাৰ অৰ্থে গোটেই জীৱনটো নহয় নহ'লে কিছুসকলে ভাবে ইমানখিনি কথা কোনে ভাবি থাকে খাব লাগে জীয়াই থাকিব লাগে সেইটোৱে উদ্দেশ্য নহয় তেনেকেতো কুকুৰ মেকুৰী পশুবিলাকো জীয়াই আছে আমি ঈশ্বৰ চিন্তা কৰাৰ সুযোগ এটা পাইছো নহয়নে মহাপুৰুষসকলে আমাক এই ধৰ্ম বস্তু দি থৈ গ'ল কাৰণে আমাৰ এই ধৰ্ম সংস্কৃতি আছে নহ'লেতো আমাৰ এইকোনো নহ'লহেঁতেন আজিৰ পৰা 500-600 বছৰ আগতে ভাগৱত আমাৰ অসমৰ মানুহে চিনি নাপায় নহয় মহাপুৰুষে দি থৈ গ'ল কাৰণে চিনি পালে কিয় কৰিলে আজিহে জয় গুৰু শংকৰ চাৰিওফালে নহয়নে আজিৰ পৰা 500-600 বছৰ আগতে সেইজনা গুৰুক আপোনাৰ মোৰ পূৰ্বপুৰুষেতো খেদাই পঠাইছিল অসমৰ পৰা নহয়নে ৰজাৰ ওচৰত গোচৰ আপোনাৰ মোৰ পূৰ্বপুৰুষেই দিছিলগে যে বিৰূপ ধৰ্ম প্ৰচাৰ কৰিছে বুলি কিন্তু ইমানখিনি কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও মহাপুৰুষে কি কৰিলে আমাক ধৰ্ম ধৰাই থৈ গ'ল তাকো এনেকুৱাকে ধৰ্ম ধৰাই থৈ গ'ল বিশ্বত এনেকুৱা কোনো সংস্কৃতি নাই আইসকলে পথাৰত গুচটো লওঁতে কি বুলি লয় বাৰু ডাঙৰকে কওকচোন কি বুলি লয় বাৰু পথাৰত গুচটো লওঁতে
ডাঙৰকে কওক এইবোৰ কথা আমি ঘৰত চাওকচোন কাৰোবাক গালি পাৰিবলৈ হওঁতে ডাঙৰকে কওঁ নহয়নে মই আপোনাক গালি পাৰিবলৈ ডাঙৰকে ক'ম গালিটো ডাঙৰকে পাওঁ কিন্তু ঈশ্বৰ সম্পৰ্কীয় কথাখিনি আমি ডাঙৰকে ক'বলৈ লাজ কৰোঁ লাজ কৰাৰ প্ৰয়োজন নাই যি বুলি কয় সেই বুলি ডাঙৰকে কওক কৃষ্ণ বুলি কৈ লয় নহয়নে গুৰুক দিম ভগতক দিম এনেকে নকয় নি কয় ন তেতিয়াহ'লে কোৱা নাই কেলে এইখিনি কথা প্ৰকাশ কৰিব লাগে চাওকচোন ধৰ্ম সেই পথাৰৰ পৰা আৰম্ভ হৈছে চাকি গছ জ্বলোৱাটোৱে ধৰ্ম নহয় নহয় মহাপুৰুষে এনেকুৱাকে ধৰ্ম বস্তু সোমোৱাই দিলে যাতে পথাৰত বস্তু লওঁতেও তেওঁ ভাগৱত ধৰ্ম ৰক্ষা কৰে তাৰ পৰা চাউল আহি চৰুত পৰিছে চৰুটোৰ নিৰ্ণয় আছে চৰুটোক কি বুলি কোৱা হয় নহয়নে সেইখিনিতো ধৰ্ম চাউল মুঠি চৰুত দিছে কাক চিন্তা কৰি চাউল মুঠি দিব কেই মুঠি দিব তাতো আধ্যাত্মিকতা সেই চাউল মুঠি ভক্ষণ কৰিছে ভক্ষণ কৰোঁতেও ঈশ্বৰ চিন্তন তাতো ভাগৱত ধৰ্ম পেটত হজম হৈছে হজম হোৱাৰ পিছত পেটত শৌচ নিৰ্মাণ হৈছে শৌচ কৰিবলৈ গৈছে তাতো আধ্যাত্মিকতা আছে নহয়নে শৌচ কৰি পেলাই গাটো ধুই আহিবলৈ কিয় গৈছে গাটো ধোৱাৰ আগত পানীকণ ঢলাৰ আগত ঈশ্বৰ চিন্তন কৰিবলৈ কিয় গৈছে মাটি পানী ল'বলৈ কিয় গৈছে তাতো আধ্যাত্মিকতা বেলেগকে ধৰ্ম কৰ্ম আমাক আচৰণ কৰিব নালাগে এই দৈনন্দিন আচৰণ কৰা কৰ্মখিনি যদি আমি শুদ্ধতাৰে আচৰণ কৰোঁ কিন্তু সেইবিলাক কথাত আমি গুৰুত্ব নিদিওঁ গুজ ললো আৰু চাউল ভাত বনালো তাত আকৌ কি ধৰ্ম কথা আছে সমস্যাবিলাকতো সেইখিনিতে আৰম্ভ হয় বেলেগকে ঈশ্বৰ ভক্তি কৰিব নালাগে নহয় হাল বাই বায়ু ঈশ্বৰৰ গুণ নাম গাই পেলাই তেওঁ ভক্তি কৰিব পাৰে আৰু সেইকাৰণে বৰকে কথা বুজিবও নালাগে কাৰণ বুজি থকা সকলে বৰকে ঈশ্বৰক নাপায় বুজি বুজি জমাহে কৰি যাম আচৰণটো নকৰোঁ সেইকাৰণে সৰলতাৰে ল'ব লাগে কোনোবাই যেনে শাস্ত্ৰ পঢ়া নাই একোৱে নাজানে নামঘৰৰ কাষেদি পাৰ হৈ গৈছে কৃষ্ণ বুলি কৈ গৈছে কিন্তু মই আকৌ বিদ্যা গৰ্বৰ অহংকাৰ কৃষ্ণ বুলি পাৰ হৈ যোৱা নাই নহয় কি দৰকাৰ কৃষ্ণ বুলি ক'বলৈ মনলৈকে চাগে সেইটো চিন্তা অহা নাই সেইকাৰণে কোৱা হৈছে বৰকে জ্ঞানীসকলে ভগৱানক নাপায় অকণমান সহজ সৰলভাৱে জীৱন যাপন কৰা সকলে ভগৱানক পায় সেই সৰলতাটো লাগে আৰু সেই সৰলতাটোৰ বাবে ডাঙৰ ডাঙৰ পণ্ডিতসকলে ঢেৰ ভাষণ দি থাকে মহাপুৰুষ শংকৰদেৱৰ দৰ্শন কি আছিল দ্বৈতবাদ অদ্বৈতবাদৰ কথা ক'বলৈ গ'লে ইয়ালৈ অহা কিজনো নাহে এইবোৰ বহুত টান বিষয় দৰ্শনৰ কথা মানুহক মহাপুৰুষে দৰ্শনত গুৰুত্বতা নিদিলে সহজ সৰল ভক্তি শুদ্ধে বা অশুদ্ধে তথাপিতো কৃষ্ণ নাম মুঠতে কৃষ্ণ বোলক সেই নাম কৈ মহা পাপীও তৰি গৈছে তাৰ অৰ্থ কিন্তু এইটোও নহয় যে আজি মই নাম ললো মোৰ পাপ হৰণ হ'ল মোৰ পুণ্য উপজিলে কাইলৈ মই আকৌ নকৰিবলগীয়া কিবা এটা কৰি নাম গাই দিম শুদ্ধ হৈ যাম বা শুচি হৈ যাম এইটো হলে পাপ বুদ্ধি হ'ব তেতিয়া ঈশ্বৰে নামে ক্ৰিয়া নকৰে গতিকে যি দিয়া গৈছে শুদ্ধ ভাৱত দিব লাগে কাৰণ মানুহৰ সিলেকশ্যনত অহাৰ প্ৰয়োজনীয়তা নাই নহয় কাৰণ আজিৰ যুগত কওঁ না সন্মান পাবলৈ চাৰ্টিফিকেট পাবলৈ আজিৰ যুগত বৰ বিশেষকে কষ্ট কৰিব নালাগে বুলি সেইটো আমি সকলোৱে জানো নহয়নে আজিৰ যুগত সন্মান পোৱাটো কোনো ডাঙৰ কথা নহয় সমাজৰ আগত মানি হোৱাটো আজিৰ যুগত কোনো ডাঙৰ কথা নহয় কাৰণ এইবিলাক কথা আপুনি মই নিজৰ জীৱনটো চাব পাৰো নহয়নে বোলে যিজনে আটাইতকৈ উচ্চ স্থানত আছে বোলে সেইজনেই নকৰিবলগীয়া কামটোত পবিত্ৰ হৈছেগে পাছত সকলো ক্ষেত্ৰত প্ৰযোজ্য নহয় কিন্তু সচৰাচৰ এনেকুৱা ঘটনাবিলাকতো দেখা যায় সেইকাৰণে কোৱা হৈছে যে সন্মান পোৱাটো পদ পোৱাটোৱে ডাঙৰ কথা নহয় সৰলতাটো আছে নে নাই আৰু মই কিমান ধৰ্ম কৰিছো ঈশ্বৰে জানে নহয় আপুনি মোক স্বীকৃতি নিদিলেও হ'ব মই আপোনাক স্বীকৃতি নিদিলেও হ'ব ঈশ্বৰৰ দৃষ্টিত যদি স্বীকৃতি প্ৰাপ্ত হৈছো তেতিয়াহ'লে তেওঁ আগবাঢ়ি যাব কিন্তু যদি মই মানুহৰ ফকাছত অহাটোতে গুৰুত্বতা দি থাকো মানুহে জানক মই কৰিছো তেতিয়াহ'লে মানুহৰ মাজতে বদ্ধ হৈ থাকিম এতিয়া ধৰ্ম আচৰণ কৰিলেও সেইটো বন্ধনে সৃষ্টি কৰিব কিন্তু ঈশ্বৰক প্ৰাধান্যতা দি যেতিয়া আমি কৰ্ম কৰিম তেতিয়া নিয়াৰ দায়িত্ব তেওঁ ডুবুৱাই দিয়াৰ দায়িত্বও তেওঁ গতিকে যি পাম তেওঁৰ ইচ্ছাত পাম সেই সৰলতাটো থাকে সেইকাৰণে ভক্তজনে এটা সাধাৰণ কথাত বিশ্বাস কৰে যে মানয় অপমান মিলে ঈশ্বৰ ইচ্ছায় বিচাৰত সুখ দুখ দাতায়াননায় মই আপোনাক ঢেৰ বেয়াকে কৈছো আপুনি যদি সেইখিনি গ্ৰহণ নকৰে তেতিয়া বেয়াখিনি মোৰ ওচৰতে থাকি যাব কাৰোবাক গাধ বুলি ক'লে গাধ নহয় যেতিয়া তেওঁ প্ৰতিক্ৰিয়া দিয়ে কাক গাধ বুলি ক'বলৈ আহিছে মানে তেওঁ নিজকে গাধ বুলি স্বীকাৰ কৰিছে সেইকাৰণে তেওঁ প্ৰতিক্ৰিয়া দিছে যদি স্বীকাৰ নকৰিলেহেঁতেন তেতিয়াহ'লেতো কোনো সমস্যা নাই সেইকাৰণে সৰলতাটো লাগে ভক্তজনে মান অপমান যি পাইছে সকলো ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰে ফলত আনৰ সৈতে কোনো লেনদেন নাথাকে ভালতো নাথাকে বেয়াটো নাথাকে স্পষ্টটো স্পষ্ট মুঠতে নিজৰ জীৱনটো সৰলতাৰে পাৰ কৰিব লাগে বছ সেইকণ সৰলতাহে লাগে এতিয়া সেই সৰলতাটো কেতিয়া আহে যেতিয়া আমি পোৱাৰ ভাৱনাটো মন মগজুৰ পৰা আঁতৰাই দিম আৰু পোৱাৰ ভাৱনাটো আঁতৰাই অন্তৰত কাক ৰোপণ কৰিব লাগে ক্ষমা ভাৱটো কোনোবাই ঢেৰ কিবা কিবি কৈছে বাদ দিয়কচোন কংসই যদি ভাবিলেহেঁতেন এনেওতো মৰিব লাগিবই ভতিজা হাততে মৰিম যেতিয়া হ'ব আৰু পৰিস্থিতিত চাম সেইকণ কথা যদি অকণমান
ক্ষমাৰ দৃষ্টিৰে সৰলতাই ললেহেঁতেন ইমানখিনি নহয়, যদিও সেইটো ঈশ্বৰৰে লীলা। গতিকে মানুহৰ জীৱনতো অকণমান সৰলতা আৰু ক্ষমাৰ ভাৱটো লাগে। ধেৰ মানুহে ধেৰ কৈ আছে, নহলে চাবচোন আমি কি হয়, কোনোবা এজনে যদি কিবা বেয়া কাম এটা কৰিছে, তাক উদাহৰণ একদম স্পষ্টকে কৈছো, কোনোবাই যদি মদৰ দোকান এখন খুলিলে 10 জনে বেয়াকে সেইটো কবলৈ নাযায়। কোনোবা তিনিআলি মূৰত যদি মাছ মাংস কটা দোকান এখন খুলিছে, কোনো একো কবলৈ নাযায়। ভাল কিবা এটা কওকচোন, আপুনি এসপ্তাহ দিন নামঘৰলে হাজাৰে বৰ ভকত ওলালে কয় নে নকয়? হিন্দী গান ইংৰাজী গান পাৰ হৈ যোৱা সকলক কোনেও একো নকয় বা কবও নালাগে, আমি কবলৈ বুলি কোৱা নাই। কোনোবাই ভাল পাইছে, হিন্দী গাইছে, ইংৰাজী গাইছে, কি গাইছে গাই থাকক। ভাগৱতৰ পদ এফাকি গাই গাঁৱৰ মাজেদি গৈ চাব, গাঁৱৰ এজনী কৈ দিব এইটো ভাগৱতে মূৰত ধৰিলে বুলি। নামতে যাহাৰ পুৰুষ উদ্ধাৰ নিন্দে টান দাস বুলি, নিদি বাহা হাকি খাইলে দুই আখি জানিবা সেইটো বুলি। আমি ভাবি থাকো কি ভাগৱতৰ কথা আৰু নামঘৰৰ ভিতৰত এনেকে সমাজত পতা কথাহে বোলে, ভাবিব পাৰে নহয় বৰ ডাঙৰ ডাঙৰ কথা কৈ আছে, আচল জীৱনটোত আহিলেহে গম পাব। সেইখিনিতেতো সমস্যা। আমি ভাবি থাকো কি ভক্তি মানে চাৰি বেয়াৰ ভিতৰত কৰা যিকণেই আছে সেয়াই ভক্তি, বাকীখিনিত কৰিবলগীয়া নাই। আজি অসমখনতো ধৰ্ম অনুষ্ঠানৰ অভাৱ নাই। আজি 40-50 বছৰ আগত এনেকে ভাগৱত নহৈছিল নহয়। আমি আহিছো ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছো, দিনক দিনে আপোনাৰ ইটোৰ পিছত সিটো ভাগৱতৰ অনুষ্ঠান। অসমীয়া মানুহে 12 মাহত 13টাতকৈ বেছি উৎসৱ পাতে। তথাপি সমস্যাবিলাক যে আমাৰ মাজতে আছে, কিয়? কোনোবাখিনিত আমাৰ আচৰণত অভাৱ থাকি গৈছে। তাৰ প্ৰতি আমি নিজেই দায়িত্বশীল হ'ব লাগিব। আজি 5 বছৰ আগতে ধৰ্মৰ কথা বতৰা গ্ৰহণ কৰিলো, কিন্তু 5 বছৰৰ পাছতো যদি মই একেটাই হৈ আছো, তেতিয়াহ'লে ধৰ্মৰ কথা বতৰা গ্ৰহণ কৰা কিবা অৰ্থ থাকিল জানো? নাথাকিল। তাক আমি কিদৰে আৰু জানি আৰু পৰিপক্ক হৈ আগবাঢ়িব পাৰো। সকলো ভাল হৈ আছে, আমি বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু যদি আমি নিজে বিচাৰো তেতিয়া আৰু ভাল কৰিব পাৰো। জীৱনত যেতিয়া আমি কিবা এটা ভাল বিচাৰো, তাতেইতো তৃপ্তি নাথাকে, আৰু অধিক লাগে। গতিকে আমি যি ৰূপত আছো ইয়াক আৰু শৃংখলিত ৰূপত ৰূপ প্ৰদান কৰিব পাৰো। কাৰ জৰিয়তে? ভাগৱতৰ জৰিয়তে। তাৰ বাবে অন্তৰত অকণমান ক্ষমা ভাৱটো লাগে। এতিয়া যেতিয়া অশ্বত্থামাক ধৰি বান্ধি নি অৰ্জুনে পুত্ৰ হত্যা কৰাৰ বাবে দ্ৰৌপদীৰ চৰণত পেলাই দিছিল, তেতিয়া সেই অশ্বত্থামাৰ প্ৰতি দ্ৰৌপদীয়ে কি ব্যৱহাৰ কৰিব? অন্ততঃ এটা চৰ হলেও দিব লাগিছিল, নহয়নে? কাৰণ 5 জন নিষ্পাপ পুত্ৰক হত্যা কৰি থৈ গৈছে, কিন্তু সেই অশ্বত্থামাকো দ্ৰৌপদীয়ে ক্ষমা কৰি দিছে। কম ডাঙৰ কথা নে? সেইটো ক্ষমাৰ স্থিতি আমি মানুহে পাবগৈ নোৱাৰো, বহুত ডাঙৰ। কাৰণ সেইটো মাতৃগৰাকীয়ে বুজিব, যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ 5 জন সন্তানক হত্যা কৰি গৈছে আৰু সেইজন ব্যক্তিক দ্ৰৌপদীয়ে কি বুলি ক্ষমা কৰি দিছে? যে হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচুই, মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধাই জুই, মই যেন মৰু পুৰী পুত্ৰ সুখে অগনিহিয়া দহয়, ইহান অৱস্থা দেখি সেই মতে গৌতমীতে জীৱে জীৱ। যে হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচুই, গুৰু পুত্ৰ বুলি অশ্বত্থামাৰ ভৰিত ধৰি সেৱা কৰিছিল। বোলে মেলা মেলা বান্ধ ইহান দুখে অধিকে উধাই জুই। বোলে আজি মই 5 জন সন্তানক হেৰুৱাই যিটো দুখ অনুভৱ কৰিছো, এই অশ্বত্থামাৰ এইটো অৱস্থাৰ কথা তেওঁৰ মাতৃয়ে যদি গম পাবলৈ, তেতিয়া তেওঁৰ মাতৃয়ে কিমান দুখ অনুভৱ কৰিব। এগৰাকী মাতৃয়ে আন এগৰাকী মাতৃৰ হৃদয় বেদনাটো অনুভৱ কৰিব পাৰিছে। ভাগৱত ভক্তিয়ে ব্যক্তিজনক তেনেকৈ প্ৰস্তুত কৰে, ইমান সহনশীলতা আনি দিয়ে। সেই সহনশীলতাকো নিজৰ ভিতৰত আমাৰ লাগিব। কিন্তু যদি মই কোনোবাই কিবা এটা কৈছে বুলি একদম ডাংকোপ পাই খেদা মাৰি যাওঁ, তাৰ জৰিয়তে কিন্তু মোৰ দ্বাৰা ভাগৱত ধৰ্ম ৰক্ষা কৰাটো সম্ভৱ নহয়। কাৰণ ভগৱন্তত চিত্তবৃত্তি দিয়া ব্যক্তিজনৰ লক্ষণেই হৈছে যে ভগৱন্তৰ উদ্ধৱৰ একাদশত কৈছে যে মুত চিত্ত দিয়া যিটো জন মহাশয়, যে হে উদ্ধৱ, যিজনে মোক চিত্তবৃত্তি দিছে তাৰ লক্ষণ কি? হানি অপমান দুখ শোকক হয়, তাৰ নামে ক্ষমা হবে জানিবা উদ্ধৱ, ক্ষমাবন্ত পুৰুষৰ নাই পৰাভৱ। সেইবাবে ধৰ্মৰ 4 চন আসনৰ যে 4 কুৰা কি? সত্য, শৌচ, তপ আৰু ক্ষমা। কিছুসকলে সত্য, শৌচ, ক্ষমা, দয়া বুলি কয়, কিন্তু ক্ষমাতে দয়াৰ ভাৱটো যুক্ত হোৱাৰ বাবে সত্য, শৌচ, তপ আৰু ক্ষমা হৈছে। ধাৰ্মিক বুলি আমি তেতিয়াহে ক'ব পাৰো যেতিয়া জীৱনটোত সত্যতা থাকে। কিন্তু দিনটোত যদি 10টা মিছা কথাই কৈছে, তেতিয়াহ'লে সত্যতা নাই। শৌচ 2 প্ৰকাৰৰ, বাহ্যিক শৌচ আৰু আন্তৰিক শৌচ। স্নান আদি কৰ্মৰ জৰিয়তে বাহ্যিক শৌচ আচৰণ হয়, শৰীৰৰ শুদ্ধি। আন্তৰিক শৌচ, সৎ কথা শ্ৰৱণ আলোচনাৰ জৰিয়তে আন্তৰিক শৌচ, মনটোত সেই কথাখিনিয়ে প্ৰভাৱ পেলায়, সেয়া হৈছে আন্তৰিক শৌচ। এতিয়া ভাগৱত নামানো বুলি কোৱা জনক ভাগৱত দ্ৰোহী বুলি কোৱা হোৱা নাই।
কোনজনক ভাগৱত দ্ৰোহী বুলি কৈছে যে ধৰ্মক জানিয়া যিটো অধৰ্ম আচৰে শৌচাচাৰ সদাচাৰ নামানে জীৱনে নানা জ্ঞান থাকোঁতে নাহিকে তাৰ লাভ ভাগৱত দ্ৰোহী সিটো জানিবা বাপ ভাগৱত দ্ৰোহী কোনজন যি ধৰ্মক জনাৰ পাছত অধৰ্মটো আচৰণ কৰিছে শৌচাচাৰ সদাচাৰ পালন কৰা নাই কাৰণ ধৰ্মৰ আধাৰেই হৈছে শৌচাচাৰ সদাচাৰ কিছুসকলে কয় নহয় গাটো ধুলে পানী এচালি মাৰি সোমাই আহিলে হ'ব শৌচাগাৰলৈ গৈছে শৰীৰত 9খনি দুৱাৰ আছে 2খন কাণ 2টি নাসাৰ ৰন্ধ গুহ্য দ্বাৰ আৰু লিংগ দ্বাৰ বিভিন্ন বৰ্জনীয় দ্ৰব্য নিৰ্গত হয় গতিকে তাৰ শুদ্ধি কেতিয়া আচৰণ স্নান আদি কৰ্মৰ জৰিয়তে নহলে কিছুসকল মাক দেউতাকে আজিকালি কয় হ'ব গাটো নুধুলেও হ'ব ঠাণ্ডা দিনত পানী এচালি মাৰি সোমাই আহে তাত সদাচাৰ ৰক্ষা নপৰে সেইখিনি নিয়ম কেৱল শৰণীয়া ভজনীয়া ভকতৰ বাবেই নহয় মনুষ্য মাত্ৰৰ বাবে কাৰণ আমি সংস্কাৰী জীৱ হয় যিজনে শৌচাচাৰ সদাচাৰ পালন কৰা নাই সেইজনকে ভাগৱত দ্ৰোহী বুলি কোৱা হৈছে গতিকে সেইবাবে ধৰ্মৰ 4 চৰণ ৰূপতো আমাক কি দেখুৱাইছে যে জীৱনত সত্যতা শৌচ শুদ্ধতা তপ মানে গছৰ তলত বহি তপ আচৰণ কৰাটোকে তপ বুলি কোৱা হয় এই ৰিক্সাৱালাজনে দিনৰ দিনটো কষ্ট কৰি যি অৰ্জন কৰি গৃহস্থী ঘৰখন পালন কৰিছে সেইটো এক প্ৰকাৰৰ তপ কাৰণ তেওঁ সংসাৰ তাপত তাপিত হৈছে কিন্তু মই যদি টেবুলৰ ওপৰত দিয়া গিটাই যোৱাগে নাই টেবুলৰ তলৰ গিটালেও আশা কৰিছো মানে অধৰ্মও কিবা এটা অৰ্জন কৰিব পাৰে বুলি ভাবিছো তেতিয়ালে মই কিন্তু তপ আচৰণ কৰা নাই আৰু অধৰ্মৰে অৰ্জন কৰা ধন টকা পইচাৰে মই যদি সহস্ৰ অশ্বমেধ যজ্ঞ অৰ্জন কৰো তেতিয়াও বোলে সেই পুণ্যই জীৱক কাম নিদিয়ে ধৰ্মৰে অৰ্জন কৰা এটকা এটাই বহুত পুণ্য দিয়ে সেইকাৰণে সংসাৰ তাপতো তাপিত হৈ যি ধৰ্মত আছে তাপিত হৈ সংসাৰ পালন কৰিছে সেয়া হৈছে তপ কিন্তু যি ধৰ্মৰে অৰ্জন কৰাত গুৰুত্বতা নিয়া কেনেকৈ পাকে প্ৰকাৰে অধৰ্মই অৰ্জন কৰা ভাৱনাটো ৰাখিছে তেতিয়ালে তেওঁ আৰু বহুত অজস্ৰ সম্পত্তি থাকক ৰাৱণৰো স্বৰ্ণলংকা আছিল নিমিষতে জ্বলি ছাই হৈ গ'ল তেতিয়ালে সম্পদ গোটোৱাটো মূল লক্ষ্য নহয় সেই সম্পদ ধৰ্মযুক্ত হ'ব লাগিব সেয়াহে তপৰ জৰিয়তে আৰু ক্ষমা নিজৰ প্ৰতি ক্ষমা কেনেকুৱা কাৰণ চাওকচোন যময়ো বোলে 84খন নৰকত জীৱক যিমান শাস্তি দিয়ে যমৰো কিছুসকল মানুহলে দেখি পেলাই বহুত দয়া উপজে জীৱ শাস্তি বোলে যম নগৰটো মই দিনো মানুহে বোলে নিজৰ শৰীৰটোক দি থাকে কোনটিয়া শৰীৰ কোনখিনি শাস্তি চাবচোন এইটো হৈছে সতেজ ইঞ্জিন নহয়নে এই শৰীৰটো এই সতেজ ইঞ্জিনটো চলি থাকিবলৈ ইয়াত সতেজ ইন্ধন ভৰোৱা প্ৰয়োজন যেতিয়া ইয়াত মৰাহ ভৰাই তেতিয়া যমেও ভাবে এটা কি কৰিছে ধোঁৱা নোলোৱা মেচিন এটা ঈশ্বৰে দিলে যেতিয়া এইটোৰ পৰা আমি ধোঁৱা উলিয়াও তেতিয়া জমেও ভাবে যে ঈশ্বৰে ইমান ভাল মেচিন এটা দিলে কাহানিও ধোঁৱা নোলায় কিন্তু তেওঁচোন ধোঁৱা উলিয়াই আছে জমও দয়া উপজে বোলে বেচাৰাতে কিহত কি লাগি আছে মুখখন দিলে ঈশ্বৰৰ নাম ল'বলৈ আগৰ অসুৰেও ইমান বেয়া মাত মতা নাছিল এতিয়া যদি মই দিনটোত আৰু তেনেকুৱা 3-4টা 10টা বেয়া মাত মাতিছো তেতিয়া জমৰো ভাবে ইছৰাম এতিয়া কি গতি হ'বগে অন্তিম সময়ত কাৰণ যেনেকুৱা ভাবৰ মাজত আমি বৰ্তমান জীৱনটো জীয়াই আছো অন্তিম সময়ত হেতুকে স্মৰণ হ'ব আৰু ইয়ং ইয়ং ভাৱ স্মৰণি নিত্যম তজ্জন্তেব কলিবনম তং তমেবতি কুন্তেয় সদা তৎ ভাৱ ভাবিত অন্তিম সময়ত যি চিন্তন হ'ব সেই অনুৰূপতে আমি গতি পাম সেই মহান বিৰক্ত জ্বৰ ঘৰতে অন্তিম সময়ত হৰিণ পোৱালিটোত আসক্ত হোৱাৰ কাৰণে হৰিণ হৈ জন্ম লাভ কৰিব লগা হৈছিল আমিতো সাধাৰণ মনুষ্য তেতিয়ালে আমাৰ সতৰ্কতাটো অকনমান লাগিবই সেইকাৰণে ধাৰ্মিক বুলি আমি তেতিয়াহে ক'ব পাৰো যেতিয়া এই 4 চৰণৰ ভিতৰত আছো সত্য তপ ক্ষমা দয়া সত্য শৌচ তপ আৰু ক্ষমা এই 4 চৰণৰ মাজত নিজকে যেতিয়া ধৰি ৰখা যায় তেতিয়া তেওঁ নিজকে ধাৰ্মিক বুলি ক'ব পাৰে আৰু সেই ভাৱটো ধৰ্মৰ মূল প্ৰথম আৰম্ভণি হয় ক্ষমাৰ জৰিয়তে কোনোবাই ধেই কিবা এটা কৈছে কিবা অকনমান যদি ক্ষমাৰ ভাৱটো অন্তৰত থাকে তেতিয়া মনলৈ সৰলতাটো স্বভাৱতে গুচি আহে সেয়া দেখুৱালে আই দ্ৰৌপদীৰ জৰিয়তে চৰম ৰূপত যে তেওঁ হত্যা কৰা 5জন সন্তানক হত্যা কৰা ব্যক্তিজনকো গুৰুপুত্ৰ বুলি আন এগৰাকী মাতৃৰ হৃদয় বেদনা বুজি ক্ষমা কৰি দিব পাৰিছে আমাৰ জীৱনত ইমান বেয়া পৰিস্থিতি অহা নাই যে আমাৰ আত্মীয় কোনোবাই হত্যা কৰিছে গতিকে আমি জীৱনত যি পাইছো সেইবিলাক বিপৰীত পৰিস্থিতিৰ ওপৰত অকনমান ক্ষমা আৰু দয়াৰ ভাৱটো থকাটো প্ৰয়োজন তেতিয়া কুন্তীৰ দৰে ভাৱ মনত ঈশ্বৰৰ প্ৰতি জাগ্ৰত হয় সেইবাবে ইয়াৰ পাছৰ প্ৰসংগতে আহিছে কুন্তীৰ স্তুতি কুন্তীয়ে ভগৱন্তক কি ক'লে যে প্ৰভু হেহি হেহি আপদ মোহৰ মত চিন্তিবে পাওঁ যিটো আপদত যে প্ৰভু মোক সেই বিপদখিনিহে দিয়া যিখিনি বিপদত মোক তোমাৰ স্মৰণ সুলভ হয়গে কাৰণ আমাৰ মানুহৰ প্ৰবৃত্তিটো কেনেকুৱা ভালৰ সময়ত আমি ঈশ্বৰক পাহৰি থাকো
ল'ৰা-ছোৱালীয়ে ভালকে মেট্ৰিক পাছ কৰিলে, হাই ছেকেণ্ডেৰী পাছ কৰিলে, আমি কষ্ট কৰি বৰ কষ্ট হ'ল, বহুত খৰচ পাতি কৰি টিউচন দিয়ালো, আমুক দিয়ালো, সেইখিনি সময়ত ক্ৰেডিটটো নিজেই লওঁ। কেনেবাকে যদি কিবা এটা দুৰ্ঘটনা ঘটি পেলাই দৈৱে কৰালে আৰু কি কৰিম? মানে ভালৰ হলে নিজৰ, বেয়াটো হলে ঈশ্বৰৰ। এতিয়া আকাশত নৱগ্ৰহ আপোনাৰ মোৰ জীৱনটো ধ্বংস কৰিম বুলি বহি থকা নাই নহয়। নহয় নে? ৰাহু কেতু বুলি কোৱালে কাৰণে কিছুসকলো ভয়েই খায়। সেইসকল ইমান বেয়া নহয় নহয় যে আপোনাৰ মোৰ জীৱনটো ধ্বংস কৰিবলৈ আকাশত বহি আছে। জন্মকৰ্ম সাক্ষীৰ ওপৰত তেওঁলোকক ঈশ্বৰে নিয়োগ কৰি ৰাখিছে। এতিয়া ৰাম আৰু ৰাৱণ, কৃষ্ণ আৰু কংস একেটা ৰাশিতেই জন্ম, কিন্তু চাৰিওজনৰে জীৱনৰ পোৱা নোপোৱাবিলাক বেলেগ বেলেগ কিয়? কাৰণ কৰ্মসমূহ বেলেগ বেলেগ। যদি কৰ্মসমূহ ভাল হয় তেতিয়া গ্ৰহে বেয়া প্ৰভাৱ পেলাব নোৱাৰে, বা সেইবিলাক অশুভ প্ৰভাৱ আমাৰ জীৱনত নপৰে। কৰ্মবিলাক ভাল হ'ব লাগে, তেতিয়াহে অন্তৰৰ ভাৱটো উপজিব। কাৰণ ভগৱন্তকটো চাওঁচোন, দুৰ্যোধন দুঃশাসনেও দেখিছিল, সেইফালে ৰাৱণেও দেখিছিল। ঈশ্বৰক তেতিয়াহ'লে দৰ্শন কৰাৰ পাছতো তেওঁলোকৰ মতি সলনি নহ'ল কিয়? কাৰণ তেওঁলোকৰ কৰ্মসমূহ অশুদ্ধ আছিল। কৰ্মসমূহ অধৰ্মত থাকি আচৰণ কৰাৰ কাৰণে তেওঁলোকৰ অন্তৰলৈ সেইটো ভাৱ নাহিলে। কৰ্মত যদি শুদ্ধতা থাকে, অন্তৰলৈ ভাৱ স্বাভাৱিকতে আহিব। আৰু যেতিয়া সেই ভাৱটো আহি যায়, তেতিয়া জীৱই ভীষ্মৰ দৰে গতি পায়। এতিয়া চাওকচোন, আমি ভাবো কি যে আমি পাপ অৰ্জন কৰিলে, গংগাত গাটো ধুই আহিলে আমি একদম উদ্ধাৰ হৈ যাম। সেই গংগাৰ পুত্ৰই আছিল পিতামহ ভীষ্ম, নহয় নে? গংগাত গাটো ধুই গতি পাব পাৰিলেহেঁতেন। গংগাত গা ধুই গতি পাইছে জানো? নাই পোৱা। তাৰ পৰা কি দেখুৱাইছে? কৰ্মৰ ফল ভুগিবই লাগিব। তাৰ পৰা তীৰ্থৰ মহিমা নাই বুলি কবলৈ যোৱা নাই। তাত কোনটো ফকাছ কৰি দেখুৱাইছে? যে প্ৰত্যেক জীৱ নিজৰ কৰ্মৰ অধীন। পিতামহ ভীষ্ম পূৰ্বতে প্ৰতিজ্ঞা কৰি থৈছিল যে মই প্ৰাণ গলেও কেতিয়াও মই কুৰুবংশক ত্যাগ নকৰো। সেই প্ৰতিজ্ঞা কৰাৰ কাৰণে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হোৱাৰ পাছতো দুৰ্যোধনক তেওঁ ত্যাগ কৰিব নোৱাৰিলে, কাৰণ পূৰ্বতে কথা দি থৈছে প্ৰাণ গলেও মই কুৰুবংশক এৰিব নোৱাৰো। আৰু যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হল, সেইখিনি সময়ৰ পৰাই এই দুৰ্যোধনৰ পাপেৰে অৰ্জিত পাপ অন্নৰ ভোজন কৰি শৰীৰত যিমান ৰক্ত নিৰ্মাণ হৈছিল, তাৰ এটুপ এটুপলৈকে যেতিয়ালৈকে শৰীৰৰ পৰা বাহিৰ হৈ যোৱা নাই, তেতিয়ালৈকে পিতামহ ভীষ্মই ইচ্ছা মৃত্যুৰ অধিকাৰী হৈও শৰীৰে এৰা নাই। কাৰণ তেওঁ জানিছিল পাপ পুণ্য ভোজন কৰি নিৰ্মাণ কৰা এই শৰীৰটোৰ জৰিয়তে যদি তেওঁ জীৱ এৰিবলৈ, তেতিয়া তেওঁ উৰ্ধ্বদৈহিক সদ্গতি পাব নোৱাৰে। প্ৰথমটি কাৰণ। তেতিয়াহ'লে অন্নত শুদ্ধতা কিমান লাগিব? আমুকৰ হাতে নাখাওঁ, তামুকৰ হাতে নাখাওঁ, এইটোৱে অন্ন বিচাৰ নহয় নহয়। কলি যুগত জীৱৰ প্ৰাণ অন্নত আছে। ঘৰত আইসকলে পৰীক্ষা কৰি চাব, সিজোৱা চাউল মুঠি দুমুঠি লৈ পেলাই দুটা সৰু সৰু বৈয়ামত থৈ দিব। থৈ দিয়াৰ পিছত এটা বৈয়ামলৈ চাই ভাল কথা দুটামান, ঘোষা এফাকি বা প্ৰাৰ্থনা এফাকি গাই দিব। আনকেইটা চাউললৈ চাই পেলাই বেমাৰ আজাৰ দুটামানৰ নাম বা অপ্ৰয়োজনীয় কথা দুটামান উচ্চাৰণ কৰি দিব। ঢাকনিখন মাৰি থৈ দিব। পাছদিনা আকৌ খুলি পেলাই যি কেইটালৈ চাই ভাল কথা কৈছিলো, সেই কেইটালৈ চাই ভাল কথা, বেয়া কোৱা কেইটালৈ চাই বেয়া কথা কৈ আকৌ ঢাকনিখন মাৰি থৈ দিব। তেনেদৰে ৪-৫ দিন যদি আমি চাওঁ, যি কেইটালৈ চাই মই ভাল কথা কৈছিলো তাত ভেঁকুৰ নুঠে, আৰু যি কেইটালৈ চাই বেমাৰ আজাৰ অপ্ৰয়োজনীয় কথা উচ্চাৰণ কৰিছো তাত ভেঁকুৰ উঠি যাব। গতিকে অন্নক ব্ৰহ্ম বুলি কোৱা হৈছে। কিয়? অন্নক যি ভাৱত পাক কৰা হয়, সেই ভাৱটো অন্নই গ্ৰহণ কৰে। গতিকে চাউল মুঠি পাক কৰা হৈছে, সদায় যে চাউল মুঠি শুদ্ধ হাতটি ক'ব এইটো জৰুৰী নহয়। শুদ্ধতাৰে তাক পাক কৰা হৈছে। মই যদি তাত অপ্ৰয়োজনীয় কথা এসোপা কৈ, অপ্ৰয়োজনীয় ভাৱ এটা ৰাখি যদি অন্নমুঠি পাক কৰোঁ, তেতিয়া সেই ভাৱটো অন্নমুঠিয়ে গ্ৰহণ কৰে। আৰু সেই অন্নমুঠি যেতিয়া গ্ৰহণ কৰা যাব, যেনেকুৱা অন্ন হ'ব তেনেকুৱা মন হ'ব। যেনেকুৱা মন তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি, যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনেকুৱা স্বভাৱ, যেনেকুৱা স্বভাৱ তেনেকুৱা কৰ্ম, যেনেকুৱা কৰ্ম তেনেকুৱা ফল। গতিকে অন্নমুঠিত সদায় শুদ্ধতাটো লাগে। খাওঁতে সদায় প্ৰথমতে ঈশ্বৰক অৰ্পণা কৰি বোলে পাককৰ্তাজনে শুদ্ধতাৰে পাক কৰি দিলে, গ্ৰহণকৰ্তাই যেনে পোনপ্ৰথমতে ঈশ্বৰক নিবেদন কৰি শুদ্ধতাৰে গ্ৰহণ কৰিব। বহি লৈ, নহলে আজিকালি কথা প্ৰসংগত ক'বলগীয়া হয়, আজিকালি আকৌ উঠি খোৱা চিষ্টেম এটা হৈছে নহয়, বুফে চিষ্টেম যে। বোলে বুফে চিষ্টেমত থিয় হৈ খোৱা বিয়া নাপাতিলে কিহৰ ধনী? থিয় হৈ কোনে খায়? কুকুৰ মেকুৰীয়ে খায়। অন্তত চকীখনত বহি হলেও খোৱা বস্তুটো ভোজন কৰিব লাগে। পেটত তেতিয়া চাপ এটা পৰে, চাপ পৰালৈকে শৰীৰৰ জঠৰাগ্নি সক্ৰিয় হয়। এইখিনি হৈছে সংস্কাৰমূলক ধৰ্ম। ধৰ্ম বুলি ক'লে সাংঘাতিক কিবা এটা নহয় নহয়। যি খাইছে, যি কৈছে, যি কৰিছে, শুদ্ধতা আৰু পবিত্ৰতাৰে শাস্ত্ৰীয় মাৰ্গেৰে কৰিছে, সেয়াহে আমাক লাগে। সেই পাপেৰে অৰ্জন কৰা অন্ন খোৱাৰ কাৰণে ইচ্ছা মৃত্যুৰ অধিকাৰী পিতামহ ভীষ্মই শৰীৰ এৰা নাই। প্ৰথমটি কাৰণ। দ্বিতীয়তে, তেওঁ শৰীৰ হৰসজ্জাত পৰিছিল দক্ষিণায়ন কালত। আমাৰ বছৰেকত 2টা অয়ন থাকে, নহয়নে? কি কি অয়ন বাৰু? যেনেকে আমাৰ মাহেকত 2টা পক্ষ থাকে, কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ, নহয়নে আইসকল?
তেনেদৰে দুটা অয়নে এবছৰ হয় আগতে ল'ৰা ছোৱালীক ঘৰতে শিকাইছিল মাক দেউতাক ককা আইতাকে আজিকালি এইবিলাকৰ পৰিৱেশ বৰকে নাইকিয়া হৈ গ'ল সেইকাৰণে কথা প্ৰসংগত জ্ঞানৰ পৰীক্ষা কৰিবলৈ সুধা বা নাই আমি আপোনালোকক জ্ঞানৰ পৰীক্ষা ল'বলৈ ইয়াত বহি থকা নাই কিন্তু কওকচোন এবছৰ কেইটা অয়ন থাকে দুটা অয়ন কি বাৰু আগতে সেইবিলাক কথা আমাৰ ল'ৰা ছোৱালীক ঘৰত শিকাই মাক দেউতাক ককা আইতাকহঁতে কি বাৰু কাৰণ আমি ভাবি থাকিলে আধুনিক যুগত এইবিলাক কথা ধোঁৱা চাঙত তুলি থৈ দিব লাগে আধুনিকতা দামী মোবাইলটো দামী বাইক এখন কিনিলে দামী হোটেলত ভাত খালি আৰু এইটোৱে আধুনিকতা সেইটোৱে পুৰুষাৰ্থ আমি সাধাৰণ ল'ৰা ছোৱালীৰ মনত মানসিকতা কেতিয়াবা কি দেখা যায় দামী মোবাইল এটা কিনিলে আৰু সকলো লাগে কিছুসকলে অফাৰো দিয়ে মেট্ৰিকটো ভালকে পাছ কৰি দিয়ে দামী মোবাইল এটা দিম দামী বাইক এখন দিম লাগে নালাগে বুলি ক'বলৈ যোৱা নাই কিন্তু মোবাইলটোৰ বাবে জীৱনটো নহয় কিবা এটা কাম নকৰা কামটো বা সহজ হ'বলেহে মোবাইলটো বা বাইকখন কাৰণ মোবাইলটোক যেতিয়া মানুহটোৱে চলাই সমস্যা সেইখিনি নহয় মোবাইলটোৱে যেতিয়া মানুহটোক চলাবলৈ আৰম্ভ কৰে তেতিয়াহে সমস্যা নহয় নে গাড়ীখনক যেতিয়া মানুহটোৱে চলাই ঠিক আছে কিন্তু গাড়ীখনে যেতিয়া চলাবলৈ আৰম্ভ কৰে তেতিয়াহে সমস্যা আৰম্ভ হয় যিটো সংস্কৃতিত আমি ডাঙৰ দীঘল হৈছো এইটো সংস্কৃতি আছে মোবাইলৰ আটাইতকৈ দামী কোম্পানী আইফোন বেছিকৈ ল'ৰা ছোৱালীয়ে ভালকে চিনি পাব আটাইতকৈ দামী কোম্পানী তাৰ মালিক হৈছে ষ্টিভ জবছ তেওঁ মৰাৰ পাছত এতিয়া তাৰ হেতু কোম্পানীৰ মালিক লৰেনা পাৱেল মনৰ শান্তি বিচাৰি এতিয়া প্ৰয়াগত যে কুম্ভ হৈছে তাত গা ধুবলৈ আহিছে কি প্ৰয়োজন আছিল ইমান লাখ টকা ট্ৰিলিয়ন বিলিয়নৰ অধিকাৰী হৈ গংগাত শান্তি বিচাৰি আহিছে কাৰণ এইবিলাক হৈছে সাধনহে এইবিলাকত প্ৰকৃত সুখটো নাই ফৰ্ড কোম্পানী গাড়ী কিমান দামী গাড়ী বনায় নহয়নে সেই কোম্পানীৰ মালিক আলফ্ৰেড ফৰ্ড হেনৰি ফৰ্ডৰ নাতি যি প্ৰথম পৃথিৱীত চাৰিচকীয়া বাহন বনাইছিল সেই ফৰ্ড কোম্পানীৰ মালিক আলফ্ৰেড ফৰ্ডে সেই কোটিটকীয়া সম্পত্তি এৰি থৈ এতিয়া ভাৰতত বাস কৰিবলৈ সেইবিলাক আমাৰ নিউজত নেদেখুৱাই নহয় ক'ত বলাৎকাৰ হ'ল কোনে কাক মাৰিলে কোনে ক'ত খাবলৈ গৈছে সেইবিলাক আমি বেছিকৈ চাওঁ এইবিলাক কথাত আমি গুৰুত্বতা নিদিওঁ এইবিলাক আমাক নেদেখুৱাই সমস্যা সেইখিনিতে চকুৰ আগত যি ভাহি পৰে তাৰ ধাৰতে আমি সকলো চিন্তা কৰি লওঁ কিছুমান কথা ক'বলৈ গ'লে খংটো অকণমান উঠি আহে উপায় নাই মানুহে যদিও ভাগৱতৰ কথা কৈছো মানুহে বিষয়বদ্ধ গতিকে এইবিলাক কথাতে ক্ষোভ কিছুমান প্ৰকাশ পায় সেই আলফ্ৰেড ফৰ্ডে কোটিটকীয়া বিলিয়ন টকীয়া কোম্পানী এৰি পেলাই এতিয়া গীতা ভাগৱতৰ প্ৰচাৰ প্ৰসাৰৰ বাবে নিজক নিয়োগ কৰিছে আমি ঘৰ সংসাৰী গীতা ভাগৱতৰ জ্ঞান প্ৰচাৰ কৰিব নালাগে সেইখিনি আমিতো সংস্কৃতিৰ অধিকাৰ ৰূপত পাইছো চৰ্চাটো লাগে আমি কৈ থকা কথাখিনি আপোনালোকেও জানে কম বেছি পৰিমাণে গতিকে এইখিনি জৰুৰী নহয় আমাৰ কথা শুনাটো আমাৰ ওচৰত শাস্ত্ৰ আছে সেই শাস্ত্ৰসমূহক আমি অধ্যয়ন কৰিব লাগে তাৰ বাবেতো মহাপুৰুষসকলে আমাক দি থৈ গ'ল নহয়নে বিশ্বৰ তেতিয়াহ'লে ইমান দামী নাম থকা লোকসকলেও যেতিয়া আধ্যাত্মিকতাৰ ক্ষেত্ৰত মনৰ শান্তি বিচাৰি ভাৰতলৈ আহিছে আমিতো সেইখন দেশৰ লোক হয় নহয়নে ভাই আৰতাং ইতি ভাৰত যিখন দেশৰ লোক বোলে জ্ঞানৰ সন্ধানত আছে ৰাজনীতি অৰ্থনীতিৰ দৃষ্টিৰে গোটেইসকলে আমাৰ মন মগজুবিলাক খাৰাপ কৰি পেলালে সেইকাৰণে জাতি মাতি ভেটি লৈ হুলস্থুল কৰি আছে আজিও মানুহখিনিয়ে তাৰ ফলত আমাক পংগু কৰি পেলালে একেবাৰে আমাৰ মূল লক্ষ্যটো ক'ত আমি সীমা বিভাজনত গুৰুত্বতা দিয়া মানুহ নাছিলো নহয় আমি মানুহৰ অন্তৰত গুৰুত্বতা দিয়া মানুহ আছিলো নহয়নে সেইকাৰণে চাওকচোন কাহানিও মিল নাই দেৱতা আৰু অসুৰ অমৃত বিচাৰি কিন্তু একেখন সমাজলৈ যাবলগীয়া হৈছে এইটো সংস্কৃতিৰ লোক হৈছো আমি যি দেৱতা আৰু অসুৰক সমানে স্থান দিব জানিছিল কিন্তু আজি একে ককাই ভাই একেখন ৰাজ্যৰ মানুহৰ মাজতে মিলা প্ৰীতি নাই কাৰণ আমাক পংগুক ব্ৰিটিছে আহি কি কৰিলে ব্ৰিটিছ গুচি গ'ল কিন্তু আমাৰ শিক্ষা ব্যৱস্থাটোত ব্ৰিটিছ থকালৈকে 72,000 গুৰুকুলৰ ব্যৱস্থা আছিল য'ত সকলো লোককে জীৱনটো কেনেকে যাপন কৰিব লাগে চাৰিটা ভাগত ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ সন্ন্যাস ইমান সুন্দৰকে শিক্ষা দিয়া হৈছিল কিন্তু ব্ৰিটিছে আহি যেতিয়া ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী কথা প্ৰসংগত ওলাইছে কাৰণে কৈছো আৰু যেতিয়া লৰ্ড মেকলে আহিছিল মেকলে যেতিয়া ভিক্টোৰিয়ালে ৰাণী ভিক্টোৰিয়ালে চিঠি লিখিছিল তেতিয়া কি কৈছিল ভাৰতীয়সকলক আমি অধীন কৰিবলৈ এই গুৰুকুলৰ ব্যৱস্থাটো নষ্ট কৰিব লাগিব এই গুৰুকুলৰ ব্যৱস্থাটো থাকিলে এওঁলোকক আমি অধীন কৰিব নোৱাৰো সেইটোকে কৰিলে আমাৰ পৰম্পৰা সকলো নষ্ট কৰি দিলে আমি ভাবি থাকিলে কি এইখিনি ধৰ্ম সংস্কৃতি আমাৰ নীতি নিয়ম নহয় এইটো আমাৰ নহয় সেইবিলাক হুলস্থুলিটো আজি অসমখনত দেখা যায় এইটো মোৰ নহয় এইটো তোমাৰ নহয় আমি যেতিয়া কৈছো সকলোকে আকোৱালি গ্ৰহণ কৰাৰ কথা তাৰ পিছত আকৌ আপোনাৰ মোৰ বুলি কি ভেদ ভাৱ থাকিল পথাৰৰ মাজৰ গছজোপা যিফালৰ পৰা দেখা যায় সেইফালৰ পৰা সিধা যেন লাগে যাৰ ভাৱনা যিদৰে যুক্ত হৈছে তেওঁ তেনেকৈ আগবাঢ়ক সকলোৰে প্ৰতি সন্মান মহাপুৰুষে ভাগৱত ধৰ্মত আচৰণ কৰিলে মাত্ৰ 3টা নিয়ম দিলে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত কেতিয়াও পৰ ধৰ্ম বুলি কাকো নিন্দা নকৰিবা কিন্তু ভাগৱতৰ দোহাই দি আমি পৰ নিন্দাই কৰি থাকো ফলত আমাৰ ভকতি নিহিজেগে সেইকাৰণে পোনপ্ৰথম অন্তত এইটো স্পষ্ট যে কোনো কাৰণতে যাতে আমি পৰ ধৰ্ম বুলি কাকো নিন্দা নকৰো
মুছলিম জনৰ পৰা আমাৰ শিকিবলগীয়া আছে নামাজ পঢ়িবলৈ চাওকচোন অকণমানিটোৰ পৰা জ্যেষ্ঠজনলৈকে শুক্ৰবাৰৰ দিনা পাঁচোটা সময় যায় কাকজানত আমি ব্যক্তিগত অনুভৱ এটা কৈছো কাকজানত আমি হাই ছেকেণ্ডাৰী পঢ়ি থাকোতে শুক্ৰবাৰ দিনা নামাজ শুনি শুনি আমাৰে কণ্ঠস্থ হৈ গৈছিলগে কথা এটা কৈছো কিয় আমাৰ অসমীয়াত হেতু দিয়া হৈছিল যে সন্ধ্যা লাগিল মাত্ৰ প্ৰতি ঘৰ গৃহতে ধূপ এডাল জ্বলাই অন্তত প্ৰাৰ্থনা এটি কৰিব ল'ৰা ছোৱালী ঘূৰকচোন ঘোষা এভাগি গাই দিবলৈ গাব পাৰিবনে প্ৰাৰ্থনা এটি গাবলৈ কওকচোন নাম ঘোষাৰ প্ৰথম শ্লোকটো কি সুধকচোন মুছলমানজনক কিন্তু সেইটো নাপায়গে সমস্যা সেইখিনিতে কুৰাণৰ যিকোনো এটা প্ৰসংগ কৈ দিব খ্ৰীষ্টানজনৰ পৰা আমাৰ শিকিবলগীয়া আছে তেওঁলোকেও নিৰ্দিষ্ট সময়ত বাইবেল শিৱসাগৰ যেতিয়া বৰদিনৰ সময় চাওকচোন বিহু দিনা আমাৰ ওলাই নাযায় বৰদিন পতাৰ সময়ত যিমান মানুহ শিৱসাগৰলৈ ওলাই গৈছিল দক্ষিণায়নৰ কথা ইমান সুন্দৰ দৰ্শন চাওকচোন আমাৰ দেশত আমি পালন কৰো সংক্ৰান্তি অন্য দেশতে ক্ৰান্তি ৰুছৰ ক্ৰান্তি আমেৰিকাৰ ক্ৰান্তিৰ কথা পঢ়িবলৈ পাওঁ সংক্ৰান্তি যেতিয়া সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰে মাঘ বিহুৰ দিনা সেইদিনা সূৰ্যৰ উত্তৰায়ণ গতি আৰম্ভ হয় আৰু সেই উত্তৰায়ণ বেলা হৈছে দেৱলোকত দিনৰ সময় কাৰণ দেৱলোকত এবছৰ এদিন হয় উত্তৰায়ণ কাল দেৱলোকত হৈছে দিনৰ সময় দক্ষিণায়ন কাল ৰাতিৰ সময় এতিয়া ৰাতি যদি মই আপোনাৰ ঘৰলৈ যাওঁ আপুনি দৰজাখন খুলি দিবনে ভুলতো নিদিয়ে আজিৰ যুগত কোন আহিছে কি ৰূপত কি জানে দিনত যদি অন্তত শত্ৰুজনো যায় দৰজাখন খুলি দিয়াৰ সম্ভাৱনা থাকে গতিকে জীৱয়ো শৰীৰ এৰাৰ বোলে উত্তম সময় হৈছে উত্তৰায়ণ কাল আমি আছো ভূলোকৰ ওপৰত আছে সুৰলোক গতিকে অন্য জীৱই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে কিছুসকলে কয় ন মৰা গৰুজনীয়ে বোলে যেনেদৰে গাখীৰ নিদিয়ে মৃতকৰ অৰ্থ বোলে একো কৰ্ম কৰিবলৈ লাভ নাই এইটো ভুল বিশ্বাস কুকুৰটো মৰিলে বুলি টানি নি পুতি থবগে পাৰিব মানুহ মৰিলে পুতি থব পাৰিবগে নে টানি নি পুতি থব পাৰিবনে কোনোবাই গতিকে সেই তুলনাটো কিন্তু ভুল অন্য জীৱই ঊৰ্ধ্বদৈহিক গতি কৰিব নালাগে কিন্তু মনুষ্যই লাগে সেইকাৰণে শাস্ত্ৰবিহিত অনুসাৰে পিতৃকৰ্ম কৰাৰ প্ৰয়োজন ৰজা পৰীক্ষিত 7 দিন 7 ৰাতি ভাগৱত শুনাৰ পাছত কিন্তু তেওঁ পুত্ৰ জন্মই যায় তেওঁৰ অৰ্থে পিতৃকৰ্ম কৰিছে কিয় লোক শিক্ষাৰ্থে প্ৰয়োজনেই নাছিল ভগৱন্ত নৃসিংহইতো প্ৰহ্লাদক কৈ থক যে কৰিও পিতৃৰ যত বিহিত পেট কৰ্ম লোক শিক্ষাৰ্থে যদু বংশ ধ্বংস হোৱাৰ পাছতো তেওঁলোকৰ অৰ্থে পিতৃকৰ্ম পুত্ৰ আয়োজন কৰিছে আমাৰ লাহেকে মিলাই থৈ দিয়া পিতৃ জীয়াই থাকোতে পিতৃৰ প্ৰতি শ্ৰদ্ধা থকাটো হৈছে পিতৃকৰ্ম সেয়াই সম্পূৰ্ণ সত্য নহয় পিতৃ জীৱিত অৱস্থাতো সন্মান লাগে বা পুত্ৰৰ দায়িত্ব তেওঁলোকক পালন পোষণ কৰাটো কিন্তু শৰীৰ এৰাৰ পাছতো তেওঁলোকৰ অৰ্থে শাস্ত্ৰবিহিত কৰ্ম কৰাটো পুত্ৰৰ দায়িত্ব সেইটো ধৰ্ম বুলি কোৱা হৈছে কিন্তু হাতে পাছে মিলাই পেলাই এটা কথা কৈ থবলৈ আমাক কোৱা নাই যিটো কথা শাস্ত্ৰত কৈছে সেই ৰূপত আমাক লাগে সেইকাৰণে বৰকে ব্যাখ্যাকাৰসকলৰ কথাত গুৰুত্ব নিদিব কাৰণ ব্যাখ্যাকাৰ ৰূপত যিমান বিলাক আমি নিজেও এখন লিষ্টত আছো আমি কোনটো কম যিটো নিজৰ মগজে ঢুকি পাইছো আৰু নিজে যিটো ভাল বুলি ভাবিছো সেইকাৰণে আপোনাৰ হৈতে মোৰ কথাৰ অমিলো ঘটিব পাৰে সেইকাৰণে কাৰ ওচৰলৈ যাব লাগে শাস্ত্ৰ আৰু গুৰুসকলৰ তাত পিয়ৰ ৰূপত তথ্যটো আছে মই মনে ভাল পোৱাটোক আপোনাৰ ভুলটোকো শুদ্ধ হৈ যায় ক'ব পাৰো শুদ্ধটোকো ভুল হৈ যায় ক'ব পাৰো গতিকে বৰকে আলোচনা কৰক মই কি কওঁ আমুকে কি কৈছে এইটো প্ৰযোজ্য নহয় আজিকালি দেখা যায় কিছুসকল সমাজত এনেকুৱা ব্যৱস্থা চলিছে আমুকজন ব্যাখ্যাকাৰকে আমুক ক'লে তামুকজন ব্যাখ্যাকাৰে আমুক কৈছে ব্যাখ্যাকাৰকে কি কৈছে বাদ দিয়ক শাস্ত্ৰ ওচৰলৈ যাওক এইটো হয়তো বিতৰ্কও হ'ব পাৰে কোনো ডাঙৰ কথা নহয় কোনোবাই আমাক কিমান বেয়াকে কয় ভালকে কয় সেইটো আমাৰ বিচাৰ্য বিষয় নহয় কাৰ বিষয়ে ক'ব পৰা হৈছে আমাৰ কথাৰ আধাৰ কি শাস্ত্ৰ অশাস্ত্ৰীয় যদি এটাও কথা কোৱা হৈছে সেইখিনিতে আমাক পৰিত্যাগ কৰক তাৰ বাবে শাস্ত্ৰখনটো চাব লাগিব মই শুদ্ধই কৈছো নে ভুলেই কৈছো আমিতো নিজে চাব লাগিব নহয় নে মই কোৱাটোৱে যে একদম সাৰ বুলি আপোনালোকে মানি ল'ব সেইটো নহয় সেইকাৰণে নিজেই চৰ্চাটো কৰিব লাগিব নিজেই চৰ্চা কৰিলে তাৰ শুদ্ধতাটো আমি গম পাওঁ হাৰ্ভাৰ্ড কেম্ব্ৰিজৰ দৰে ইউনিভাৰ্চিটিত গীতা ভাগৱত পঢ়াবলৈ আৰম্ভ কৰিছে আমি যদি হকাম নিকামত পঢ়িবলৈ কেৱল থৈ দিওঁ তেতিয়াহ'লে হ'ব জানো জীৱনত প্ৰয়োজনীয় শিক্ষাখিনি তাত আছে এই ধাৰাটোকে ৰক্ষা কৰিবলৈ গৈ আমি সতৰ্কতা এটা লাগিব মনত বোলে প্ৰথমতে জিজ্ঞাসা আহিলে জিজ্ঞাসালৈ গুৰু আশ্ৰয় গ্ৰহণ কৰি আমি পেলাই মনৰ পৰা কিবা এটা পোৱাৰ ভাৱনা এৰিলো ক্ষমা ভাবো আহিলে ঈশ্বৰক ক'লো যে প্ৰভু সদায় যেন তোমাৰ নাম স্মৰণ হৈ থাকে কিন্তু সেইখিনি ভাৱ প্ৰকাশ কৰোঁতে আমাৰ কোনখিনিত সতৰ্কতা লাগিব সেইকাৰণে প্ৰথম স্কন্ধত ইয়াৰ পাছতে প্ৰসংগ আহিছে মহাৰাজ পৰীক্ষিতৰ দ্বাৰা কলিৰ নিগ্ৰহ কলি পৰীক্ষিতৰ কথা সকলোৱে কম বেছি পৰিমাণে জানে কলিক থাকিবলৈ কোনকেইটা স্থান দিছে সেইকেইটাতো আমি জানো নহয়নে জড়িত খেলে যোৱা ভাষা কৰে মদ্যপান তাৰ পৰা কি বুজাব বিচাৰিছে সেইকেইটা অসৎ স্থান তাৰ পৰা জীৱনলৈ অসৎ প্ৰভাৱ এটা আহে সেইকাৰণে মানুহ হিচাপত জীয়াই থাকিলে সেই বস্তু কেইটা জীৱনৰ পৰা আঁতৰাই ৰাখিব লাগে প্ৰথম সুৰাপানকো ৰখা নাই কি ৰাখিছে জুৱা খেল
জুৱা খেল খেলাৰ বাবে সেই মহাৰাজ যুধিষ্ঠিৰৰ কি অৱস্থা হৈছিল আমি সকলোৱে জানো নহয়নে সকলো খেৰুৱাই পেলাব লগা হৈছিল কেৱল সেইখনেই জুৱা নহয় নহয় বিয়া এখন পাতিলে যে তাজপাত কেইটামান লৈ যে দুজনমান বহে সেইখনো জুৱা